হয় নিশ্চয়কৈ চাওক ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাদেৱক যোৱাকালি যি পৰ্যবেক্ষণ নামৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটোত এটা লাইভ টেলিকাষ্ট চলি আছে মুখ্য সম্পাদক গৰাকীয়ে যেতিয়া পূব গোৱালপাৰ সমষ্টি যিগৰাকী কংগ্ৰেছৰ বিধায়ক AK ৰচিদ আলম ডাঙৰীয়াক যেতিয়া পোনপটীয়াভাৱে প্ৰশ্ন কৰিছিলে তেওঁ তাত জাঙুৰ খাই উঠিলে গতিকে তাৰ পাছত সেই জাঙুৰ খাই অহাৰ পিছতে দেখিবলৈ পোৱা গ'ল যে সেই বিধায়ক গৰাকীয়ে সেই কংগ্ৰেছৰ বিধায়ক গৰাকীয়ে মুখ্য সম্পাদক মহোদয়ক টাৰ্গেট কৰি বিভিন্ন অপদস্থ কৰা দেখিবলৈ পোৱা গ'ল ননসেন্স কৰা হ'ল চৰকাৰৰ দালাল বুলি গালি গালাজ কৰা হ'ল এটা লাইভ টেলিকাষ্টত গতিকে আমি বিধায়ক গৰাকীক এটা কথাই আমি সকীয়াই দিব বিচাৰিছো যে বিভিন্ন সময়ত আমি দেখি আহিছো যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমাৰ সাংবাদিকসকলক যথেষ্ট টাৰ্গেট কৰি লোৱা হয় সিদিনা আমি দেখিছিলো যি সাংবাদিকসকলক তুচ্ছতাচ্ছিল্য কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱে বিভিন্ন তুচ্ছতাচ্ছিল্য মন্তব্য কৰিলে কেইদিনমানৰ আগত সাংবাদিকসকলক মাৰপিট কৰিছে গতিকে বিভিন্ন সময়ত এনেধৰণৰ কথাবোৰ বিভিন্ন মাৰপিটৰ ঘটনা চলি আহিছে সাংবাদিকসকলৰ ওপৰত গতিকে চৰকাৰে ভুল কামেই কৰক বা শুদ্ধ কামেই কৰক এতিয়া দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো ৰাজনৈতিক দলৰ এতিয়া টাৰ্গেটেড পৰিছে সাংবাদিকসকল গতিকে যোৱাকালি যি ধৰণৰ মুখ্য সম্পাদক মহোদয়ক যি ৰাজদীপ বাইলুং বৰুৱাদেৱক যি ধৰণে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে অপদস্থ কৰিলে যি ধৰণে অশ্লীল গালি গালাচেৰে তেওঁক ব্যৱহাৰ কৰিলে গতিকে সেই ব্যৱহাৰত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু এই ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ যে বৰ্তমান সময়লৈকে APCC যিগৰাকী সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এই ক্ষেত্ৰত কোনো ধৰণৰ মাত মতা নাই গতিকে তেওঁকো আমি এটা কথা ক'ব বিচাৰিছো যে তেওঁ যি ধৰণে কৈ আছে যে অহা 26ৰ নিৰ্বাচনত এখন যুঁজ হ'ব গতিকে এইসকল যিসকল বিধায়কে যি ধৰণে ব্যৱহাৰ নাজানে যিসকলে কথা ক'ব নাজানে এটা লাইভ টেলিকাষ্ট এটা টিভি শ্ব'ত যি ধৰণে কথা ক'ব নাজানে সেই এজন জনপ্ৰতিনিধি সেইসকল জনপ্ৰতিনিধিক লৈ তেওঁলোকে 26ত কি ধৰণৰ যুঁজ কৰিব গতিকে আমি APCC সভাপতিগৰাকীকো আমি এটা ভাষা তেওঁকো আমি এটা সকীয়াই দিব বিচাৰিছো যে অতি সোনকালে তেওঁ সমূহীয়াভাৱে মুখ্য সম্পাদক যি ৰাজদীপ বাইলুং বৰুৱাদেৱক ক্ষমা খোজক আৰু AK ৰচিদ আলম ডাঙৰীয়াই এগৰাকী জনপ্ৰতিনিধি হৈ যি ব্যৱহাৰ নাজানে সেই বিধায়কগৰাকীক আমি অতি সোনকালে সমূহীয়াভাৱে আমি ক্ষমা খুজিবৰ বাবে আমি সামগ্ৰী ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি তেওঁক দাবী জনাইছো আৰু তীব্ৰ ভাষাৰে আমি তেওঁক গৰিহণা দিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ